চৰ্দাৰ ৰাইজ, এইটো চাওকচোন কি বস্তু। এই বস্তুটো কি ক'ম বাৰু। এই বস্তুটো মোৰ বন্ধু এজন দেৰগাঁৱৰ এইটো দেখিছেনে চৰ্দাৰ ৰাইজ। এইটো কি বস্তু চাওকচোন। এইটো কি ক'ম বাৰু, কিন্তু এইটোৰ কাহিনীটো হ'ল এটা বান্দৰে আৰু এটা চৰাইৰ কিবা কি লাগিছিল সিহঁতৰ গম নাপাওঁ। এইজন বন্ধুই আমি বিল্ডিঙৰ ওপৰত থাকোঁতে চৰাইটো আৰু বান্দৰটোৰ কিবা কাজিয়া লাগি থকা দেখা পাই মোক কৈছিলে বস্তু এটা, এইটো চৰাইৰ বাঁহটো ভাঙি পেলাব বান্দৰটোৱে। তেতিয়া অলপমান পিছতে বান্দৰটোৱে খেক কৰি চৰাইৰ বাঁহটো ভাঙি দিলে। দি পেলাই চৰাইটো উৰি গ'ল। বান্দৰটো আকৌ আৰু আহিল বহিল। চৰাইটো অলপ পিছত আহি আৰু বাঁহটোৰ আগতেই বহি চৰাইটোৱে কৈছে, আমি তেতিয়া অলপ বুজি পালোঁ, চৰাইৰ মাতো বুজি পোৱা হ'লোঁ। মানে বান্দৰটো কৈছে, অজ্ঞানী জ্ঞান দি মনে পাই কষ্ট, বাঁহ খোখা ভাঙি ডিমে কৰে নষ্ট। আচলতে ৰাইজ, সেই বাঁহটোত চৰাইৰ বাঁহ, সৰু চোকা চৰাইৰ বাঁহ, তাত বান্দৰ দুটা ডিমা আছিল আৰু চৰাইজনী তাতে শুই আছিল। এই বান্দৰটো আহি যেতিয়া ভিজি আছিল কিনকিনীয়া বৰষুণত, এই চৰাইটোৱে কৈছিল যে বান্দৰ, হাত ভৰি চাৰিখন থাকিও কিয় নৰা এটা ঘৰ সাজি ল'ব। আমি চাওঁ নিভিজাকৈ আছোঁ, ঠোঁটেৰে ঘৰ বান্ধি ল'লোঁ। আৰু তেতিয়াই বান্দৰটোৰ খঙতে খেক কৰি খেদি আহি মানে বাঁহটো ভাঙি দলিয়াই দিলে। আৰু চৰাইটোৰ পিছত উৰি আহি বান্দৰটোক কৈছিল যে বান্দৰটোক অজ্ঞানী এটা জ্ঞান দিব যায়, কষ্ট পালোঁ, মনত কষ্ট পালোঁ, আৰু বাঁহ খোখা ভাঙি তই ডিমেকেইটাও নষ্ট কৰিলি, যা নেদাও আজিৰ পৰা তহঁতক কষ্টই নকওঁ একো। এনেকৈ কৈ তাৰমানে বান্দৰটোও গুচি গ'ল, চৰাইটোও গুচি গ'ল। আমি বাঁহটো আনি এই মোৰ গাড়ীখনত এটা আনকমন ডিজাইন হিচাপত লগাই ল'লোঁ। যিকেইদিন থাকে বাৰু গাড়ীখনত থাকিম, বাচ্ছাকেইটাই পালে ছিঙিব, তথাপিতো ৰাখিম আৰু। চাওক কি ধুনীয়াকৈ সাজিছে বাঁহেৰে। সেইকাৰণে আগৰ দিনৰ বুঢ়া বুঢ়ীগিলাই কৈছিল, অজ্ঞানী জ্ঞান দি মনে পায় কষ্ট, বাঁহ খোখা ভাঙি ডিমা কৰে নষ্ট। এই চৰাই আৰু বান্দৰৰ কাহিনী আছিল সেইটো। নমস্কাৰ।